আজি বেটৰী আছে ফেন্সি ড্ৰেছ আৰু তাই অবি দিছো হেল্ল কৈ দিয়া হাতেৰে কোৱা তাই পাইলট বনিছে সো আমি গৈ আছো স্কুল বাকিখিনি স্কুলত দেখি পাব আৰু বহুত দেৰি হৈ গ'ল সেইকাৰণে কৰিব নহলে বেটি এজনী তাই अस्सलाम वालेकुम সকলোকে আজি আহিলো বেটেটো স্কুলত 31 ডিসেম্বৰ দিনা লাষ্টৰ মানে ডিসেম্বৰ লাষ্টত আজি ফেন্সি ড্ৰেছ কম্পিটিশন হৈছে আৰু এনুৱেল ফাংচন আৰু সো বহুত লাছলি ইয়াত বহুত ধুনীয়াকে আহিছে মানে বেটিহেতৰ প্ৰগ্ৰাম হৈছে ইয়াত গাইছে টুইংকল টুইংকল আৰু কৈছিলে ফ্ৰকৰ কথা মই একদম মানে ইমানেই খৰ ধৰ কাহিলো নহয় ফ্ৰক মানে তাইক পিন্ধাবলে নহল ডাইৰেক্ট মই পাইলট ড্ৰেছটোকে পিন্ধাইলো তাই পাইলট বনিছে আৰু এখিনি এলকেজি ষ্টুডেন্ট হয় আৰু ভাল লাগিছে হেতৰ প্ৰগ্ৰামটো ভালেই লাগে চাবলে নহয় জানো আৰু বহুতে টিচাৰ ডক্টৰ তেনেকে বনি আহিছে বহুত এনজয় কৰিলো হেদিনাখন আমি মানে ভাল লাগিলে কিন্তু বেছি বেয়া লাগিলে তাই আৰু কবই নোৱাৰিলে নিজৰ নামটোকে পাহৰি থাকিলে কবলে কিন্তু এনে ডান্সটো কো ধুনীয়াকৈ কৰিছে নামটোহে কব পাহৰি গল তাইক মাতি আছে লৰাটোৱে তাই নাহিছে উপায় নাপায় মানে হি নিজে কৈ তাইক টানি আনিব লগা হৈছে তাৰপা আৰু আহিছে দেখিছে নহয় তাই অৱস্থাটো কেনেকুৱা হৈছে Thank you. তাই কব নোৱাৰিলে আৰু হেতৰ সৰু লাছলি বিলাকৰ মানে ফেন্সি ড্ৰেছ হোৱাৰ পাছত আৰু প্ৰগ্ৰাম হৈছে এনেকে ইয়াত বেংগলী ডান্স আৰু বহুতো মানে ঝুমুৰ হল তাৰ পাছত ধৰক আৰু বহুতো বিহু কি কম এতিয়া মনতে নপৰিছে মানে হল ডান্স প্ৰগ্ৰাম ভাল লাগিলে চাই আৰু ভিডিওটো আপোনালোকে চাই কেনেকে পালে মোক কমেন্ট কৰি জনাব পাৰিলে মানে শেয়াৰ কৰি দিব শেয়াৰ কৰিলে মানে ভাল লাগে আৰু আমাৰো সুবিধা হৈ যায় সেইকাৰণে শেয়াৰ কৰিব যদি পাৰে আপোনালোকে ঠিক আছে ইয়াত সব ইমানে অকনমানি এজনী তাই মানে কেনেকে মানে ককাল হিলাইছে হাত হিলাইছে কেনেকে মানে তাই ডান্স কৰিছে মানে আচৰিত লাগি গৈছে তাই ডান্সটো চাই চাওকচোন তাই মানে একদিন আচৰিত ডান্স কৰিছে দেই মুখৰ এক্সপ্ৰেছন কেনেকে দিছে তাইজনী এই ৰঙা কালাৰ পিন্ধাজনে যে মেৰুন কালাৰ পিন্ধিছে বিৰাট মানে টিকটিকি হ'ব তাইও কমতি নহয় মানে ডাঙৰ হলে কিন্তু বহুত ধুনীয়া ডান্সাৰ হ'ব দেই মাক বাপকে যদি ধুনীয়াকে মানে তাইক লগাই দিয়ে ডান্স ক্লাছত বহুত ভাল ডান্সাৰ হ'ব তাইও ফাংচনটো হৈ যোৱাৰ পাছত মানে তাই বিষয়ে মানে সবেই কথাবোৰ কৈছে টিকলিজনী বিষয়ে ইমান মৰম লগাকে ডান্সখিনি কৰিলে যে তাই সেইকাৰণে আৰু গান মানে যদি আপোনালোকে শুনিলে হয় নহয় ডান্সটো লগত মানে আৰু ভাল পালে হয় এটা গানটো মই ইয়াত দিব নোৱাৰিম প্ৰবলেম হ'ব সেইকাৰণে সো বহুত মৰম লগাকে ডান্স কৰিলে মই এনেকে মানে ফেন্সি ড্ৰেছ মানে কেনেকে হয় কি হয় চাইয়ে নাপাইছিলো আগতে কিমান ভাল লাগিছিলে নিজৰ ল'ৰা-ছোৱালীগিটা স্কুলত পঢ়াইহে গম পাইছো মানে কি হয় যদিও মানে আমি পাৰ্টিসিপেট কৰিবও নাপাও নিদিছিলেও আগতে ইমান ৰাব নহৈছিলে এতিয়া আকৌ বুচা ইমান ভাল লাগে নহয় চাওকচোন কি ধুনীয়াকে একফালৰ পৰা সব ডান্সৰে হৈছিলে নেপালী হওক আসামিজ সং তাৰছত বেংগলী সং আৰু আছিলে বিহাৰী গানতো লগাইছিলে হিন্দী বলিউড লগাইছিলে তাৰ পাছত আৰু এক্টিংও কৰিছিলে ডাঙৰ ওপৰ ক্লাছৰ ল'ৰা-ছোৱালীবিলাকে টিচিঙৰ ওপৰতো কৰিছিলে বহুত কিছু কৰিছিলে ড্ৰামাবোৰ ভাল লাগিলে চাই সেইকাৰণে আৰু এটো ঝুমুৰ ডান্স হয় ঝুমুৰ কৰিছে ইয়াত আৰু মই বহুত বেছি ভিডিওবোৰ মানে দীঘলকে সম্পূৰ্ণই আছে মোৰ ওচৰত কিন্তু মই ইয়াত দিয়া নাই মই কাটি দিছো বহুত বেছি দীঘল হৈ গলেও মানে ভিডিও দীঘল হৈ গলে মানুহে চাবলৈ অকন টান পায় ন সেইকাৰণে মই কাটি দিলো শেষৰখিনিহে আহিলে বাকিখিনি নাহিলে যেনে পাইছো
ইয়াত LKG হৈ যোৱাৰ পাছত UKG মানে বাবা ব্লেক চিপৰ ওপৰত দিছিলে ভাল লাগিছিলে মই বাবা ব্লেক LKG মানে চাইছিলোঁ হেৰিটো টুইংকেল টুইংকেলৰ আগৰ ডান্সটো UKG খালি মই বাবা ব্লেক চিপৰ ডান্সটো চোৱা নাছিলোঁ প্ৰথম চালোঁ ভালেই লাগিলে চাবলৈ ধুনীয়াকৈ শিকাইছে মৰম লাগিলে ল'ৰা ছোৱালীকেইটাক এতিয়া আহি গ'ল বিহু ডান্স বিহু তো মই বহুত বেছি নাচালোঁ দেই মই মানে ডান্স চান্সবোৰ হোৱাৰ পাছত ড্ৰামাবোৰ মই নাচালোৱে গুচি আহিলোঁ ইমানেই ৰ'দ দিছিলে নহয় আৰু বাহিৰত অকল বহিবলৈহে জেগাটো দিছে চকী টকী দি দিছে আৰু বহিবলৈ কিন্তু বহুত ৰ'দ দিছে যে মাথা বিষ উঠি গ'ল সেইদিনাখন সেইকাৰণে মই ভয়তে পলালোঁ আৰু এই ডান্সটো একদম মানে প্ৰথম ষ্টাৰ্টিঙতে আছিলে যেতিয়া মানে ফাংচন ষ্টাৰ্ট কৰিছে যে তেতিয়া এইটো ডান্স হেতি মানে ষ্টাৰ্ট কৰিছিলে আৰু মই বহুত দিগদাৰী হৈ গ'ল মিলাবলৈ মই একদম চিনি জানি নাপালোঁ ক'ত কি আছিলে অকণ দিগদাৰী হৈ গ'ল মই সমাপ্ত মানে এইটোৰ পৰাই কৰি দিলোঁ আৰু তো আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে মোক জনাব আৰু কমেণ্ট কৰি মানে ভাল লাগিছে যদি ক'ব মইতো ভালকৈ ক'বও নাজানো কেনেকৈ ক'ব লাগে হাঁহে চবে সেইকাৰণে মোক যে মই ভালকৈ ক'বও নোৱাৰোঁ সেইটো কাৰণে তথাপিও মই চেষ্টা কৰি আছোঁ মানে কৰি গৈ থাকিম কথাবোৰ যেতিয়া কৈ আদত হৈ যাব ন তেতিয়া আমি নিজে মানে পাৰিম ষ্টাৰ্ট কৰিছোঁহে এতিয়া হয় নাই মানে এক্সপাৰ্ট হ'বলৈ আৰু এতিয়াও বহুত টাইম আছে আমাৰ ষ্টাৰ্ট দিছোঁহে